নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই মিণ্টু শইকীয়া। ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিণী দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা কালি যথাবিহিত ৰীতি নীতিৰে বিসৰ্জন দিয়া হয়। ৰাজ্যৰ ভিন্ন স্থানৰ লগতে লখিমপুৰ জিলাতো দেৱীৰ মৃন্ময় প্ৰতিমাসমূহ কালি বিসৰ্জন দিয়া হয়। কালি নিশালৈকে এই বিসৰ্জন প্ৰক্ৰিয়া অব্যাহত থাকে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি জিলাখনৰ ৰঙানদী, সোৱণশিৰি, ডিক্ৰং আদি ঘাটসমূহত কোনো ধৰণৰ অঘটন নঘটাকৈ কালি দেৱী বিসৰ্জন দিয়া হয়। নিয়াৰিকৈ দেৱী বিসৰ্জন দিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। বিশেষকৈ বাট পথসমূহত যান জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। এইবেলি লখিমপুৰ নগৰ এলেকাৰ উপৰি লখিমপুৰ সদৰ থানা এলেকাসহ নাওবৈচাৰ সৰ্বমুঠ ৪১খন প্ৰতিমা ৰঙানদীৰ বুকুত বিসৰ্জন দিয়া হয়। ইপিনে দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ চাউলধোৱা ঘাটৰ সোৱণশিৰি নদীত ১৮টি গৈ পূজা মণ্ডপৰ প্ৰতিমা বিসৰ্জন দিয়া হয়। জিলা প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত সোৱণশিৰি নদীত প্ৰতিমাসমূহ বিসৰ্জন দিয়া হয়। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ৰুজু হোৱা গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ হত্যাকাণ্ড সম্পৰ্কীয় ১০৩ ধাৰা সংযোজন কৰা হৈছে। বিশেষ তদন্তকাৰী গোটে পূৰ্বে CIDত ৰুজু হোৱা ১৮/২০২৫ গোচৰটোত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ১০৫ আৰু ১০৬ ধাৰা সংযোজন কৰিছিল। দুজন প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পিছত বিশেষ তদন্তকাৰী গোটে ১০৩ ধাৰা সংযোজন কৰে। আইনজ্ঞৰ মতে এই ধাৰাত যিকোনো অভিযুক্ত লোক দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন কাৰাদণ্ড অথবা মৃত্যুদণ্ডেৰে দণ্ডিত হ'ব পাৰে। ইপিনে SITয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জেৰা অব্যাহত ৰাখিছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে কালি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ সত্ৰ নামঘৰসমূহত হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। জিলাখনৰ কেইবাটাও স্থানত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ কেইবাদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাতৰি পোৱা গৈছে। লখিমপুৰ জিলাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি জিলাখনৰ চুকলিফৰীয়াৰ সন্মিলন কেন্দ্ৰত লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হয়। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়ত লখিমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লখিমপুৰ জিলা গঠন হৈছিল। পৰৱৰ্তী সময়ত ১৯৭১ চনৰ ২ অক্টোবৰত জিলাখনক লখিমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাপে দ্বিবিভক্ত কৰা হয়। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত কালি আয়োজিত জিলাখনৰ প্ৰতিষ্ঠা দিৱসটিত জিলাখনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মুকুন্দ ৰাজবংশী, আয়ুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, স্থানীয় বিধায়ক মানৱ ডেকাৰ উপৰি জিলাখনৰ বিভিন্ন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সংগীত শিল্পী নীল আকাশে কণ্ঠ দিয়া লখিমপুৰৰ এটি শীৰ্ষ গীতো কালি জিলা প্ৰশাসনৰ তৰফৰ পৰা মুকলি কৰা হয়। যুগান্ত গগৈৰ কথা আৰু সুৰেৰে সজোৱা গীতটিৰ সামগ্ৰিক পৰিকল্পনা লখিমপুৰ জিলাৰ আয়ুক্ত প্ৰণৱজিৎ কাকতিৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তত আয়োজন কৰাৰ দৰে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠান লখিমপুৰ নগৰত ৰাজহুৱাভাৱে অহা ৮ অক্টোবৰত আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন সংস্থা, সংগঠন আৰু জুবিন অনুৰাগীসকলৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰাৰ বাতৰি পোৱা গৈছে। কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ১০ বজাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, নাম প্ৰসংগ আৰু বিয়লি ২ বজাৰ পৰা দিহানাম আৰু নাগাৰা নাম পৰিৱেশন হ'ব। ইপিনে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচাতো অহা ৫ অক্টোবৰত নাওবৈচাৰ ৰাইজৰ উদ্যোগত, নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু বিভিন্ন দল সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাত নাওবৈচা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। বগীনদী থানাৰ অন্তৰ্গত বগীনদী দৈনিক বজাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা ২৯ ছেপ্টেম্বৰত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী মহিলাৰ যোৱা ৩০ ছেপ্টেম্বৰত চিকিৎসাধীন অৱস্থাত ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত মহিলাগৰাকী বগীনদী থানাৰ শিঙিদলনিৰ ৰমণী বৰ্মনৰ পত্নী হীৰামণি বৰ্মন বুলি জানিব পৰা গৈছে। উল্লেখ্য যে নিশা পুত্ৰ ৰাহুল বৰ্মনৰ সৈতে বগীনদীলৈ স্কুটিৰে আহি থকা পথত পিছপিনৰ পৰা অহা এখন বাইকে খুন্দিওৱাৰ ফলত এই শোকাবহ পথ দুৰ্ঘটনাটি সংঘটিত হয়। বিহপুৰীয়াৰ সমীপৰ কাৱৈমাৰী গাঁও নিবাসী সমাজকৰ্মী একালৰ ছাত্ৰনেতা প্ৰাক্তন অধ্যক্ষ দিলীপ হাজৰিকাৰ অলপতে পৰলোকপ্ৰাপ্তি ঘটে। বিহপুৰীয়াৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেৰে জড়িত দিলীপ হাজৰিকা যোৱা কেইবামাহ ধৰি ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৬৪ বছৰ। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া
ৰেডিঅ' লখিমপুৰ আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।